ট্ৰেডিং কেলেংকাৰীৰ পোহৰলৈ অনা আশ্ৰাফুল হকক ভাবুকি ইউটিউবাৰ ভাস্কৰ দত্তই ভাবুকি দিয়াৰ অভিযোগ হোৱাটছআপ কলযোগে মৃত্যুৰ ভাবুকি দিয়াৰ অভিযোগ স্বপ্ননীলৰ বিৰুদ্ধে অনা অভিযোগ প্ৰত্যাহাৰ কৰাৰ হেঁচা নাম্বাৰৰ পৰা হোৱাটছআপত অডিঅ' কল আহে তেতিয়া লগালগে তেওঁ মোক এটা বেয়া শব্দ উচ্চাৰণ কৰি মোক গালি পাৰি দিলে কৈছে তই কিয় পুলিচৰ আগত আৰু মিডিয়াৰ আগত মোৰ নাম লৈছ তই ভৱিষ্যতেও আৰু মোৰ নাম নলবি আৰু স্বপ্ননীল দাসৰ ওপৰত আনা অভিযোগ প্ৰত্যাহাৰ কৰ ইমিডিয়েটলি যদি নকৰা তোক ৰাস্তাত আগচি ধৰি মই হত্যা কৰিম এইখিনি কথা ভাস্কৰ দত্তই মোক হোৱাটছআপত অডিঅ' কলত কয় এজন আশ্ৰাফুল হক ইউটিউবাৰ ভাস্কৰ দত্তৰ ভিডিঅ' চাই স্বপ্ননীলৰ ট্ৰেডিঙৰ জালত ভৰি দিছিল আৰু অৱশেষত হেৰুৱাইছে বহু টকা তাৰ পাছতে আশ্ৰাফুলে প্ৰথমে স্বপ্ননীলৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছিল নাম লৈছিল ইউটিউবাৰ ভাস্কৰ দত্তৰ শ কোটি টকা আত্মসাৎ কৰি স্বপ্ননীল ইতিমধ্যে ৰঙাঘৰৰ আলহী হৈছে আৰু এতিয়া ইউটিউবাৰ ভাস্কৰ দত্তই তেওঁৰ নাম কিয় লৈছে বুলি ভাবুকি দিয়াৰ অভিযোগ উত্থাপিত হৈছে আশ্ৰাফুল হকৰ বিৰুদ্ধে এতিয়া ভাস্কৰ দত্তৰ বিৰুদ্ধে আৰক্ষীৰ কাষ চাপিছে আশ্ৰাফুল হকে মই যেতিয়া স্বপ্ননীল দাসৰ বিৰুদ্ধে অভিযোগটো আনিলোঁ তেতিয়া মই ভাস্কৰ দত্তৰ নামটো লৈছিলোঁ কাৰণ ভাস্কৰ দত্তৰ পূৰ্বাঞ্চল নামৰ ফেচবুক পেজ আৰু ইউটিউব চেনেলটোৰ এই প্ৰলোভন দিয়া যিবিলাক ভিডিঅ' দেখিছিলোঁ 25 বছৰীয়া যুৱকে 5 মিনিটত ইনকাম কৰে 1 লাখ সেইবিলাক ভিডিঅ'ত প্ৰলোভিত হৈ মই তেওঁৰ স্বপ্ননীল দাসৰ সেই কৰ্চত জইন কৰিছিলোঁ ট্ৰেডিঙৰ কৰ্চত আৰু সেই জালখনত পৰিয়ে মই আজি ইমানখিনি টকা লোকচানৰ সন্মুখীন হ'লোঁ বা হেৰুৱাব লগা হ'লোঁ সেই কথাটো যেতিয়া অসম আৰক্ষীৰ সন্মুখত ক'লোঁ মই সংবাদ মাধ্যমৰ সন্মুখত ভাস্কৰ দত্তৰ নামটো স্বপ্ননীল দাসৰ লগত ল'লোঁ সেই কথাটোলৈ ভাস্কৰ দত্তই যোৱা বৃহস্পতিবাৰে মোক হোৱাটছআপত মেছেজ দিছে যে আপুনি মোৰ নাম কিয় লৈছে সংবাদ মাধ্যমত কি প্ৰুফ আছে মই পইচা লোৱা মই তাৰ লগত থকা আপুনি মোক এভিডেঞ্চ দিয়ক ইমিডিয়েটলি লাগে ধমকিৰ সুৰত মানে তেওঁক লাগেই মানে মই মেছেজটো যোৱাকালিহে চালোঁ আৰু যেতিয়াই মই মেছেজটো চালোঁ হোৱাটছআপত লগালগ মোৰ তাতে তেওঁৰ নাম্বাৰৰ পৰা হোৱাটছআপত অডিঅ' কল আহে তেতিয়া লগালগে তেওঁ মোক এটা বেয়া শব্দ উচ্চাৰণ কৰি মোক গালি পাৰি দিলে কৈছে তই কিয় পুলিচৰ আগত আৰু মিডিয়াৰ আগত মোৰ নাম লৈছ তই ভৱিষ্যতেও আৰু মোৰ নাম নলবি আৰু স্বপ্ননীল দাসৰ ওপৰত আনা অভিযোগ প্ৰত্যাহাৰ কৰ ইমিডিয়েটলি যদি নকৰা তোক ৰাস্তাত আগচি ধৰি মই হত্যা কৰিম এইখিনি কথা ভাস্কৰ দত্তই মোক হোৱাটছআপত অডিঅ' কলত ক'লে আৰু সেই লৈ মই এজাহাৰ দিম বুলি এফআইআৰ দিম বুলি ওলাই আহিছোঁ ভাস্কৰ দত্তৰ বিৰুদ্ধে কাৰণ ভাস্কৰ দত্ত স্বপ্ননীল দাসৰ এই স্কেমটোত জড়িত আছে বুলি মই প্ৰথমৰ পৰাই কৈছোঁ আৰু এটা কথা অসম আৰক্ষীয়ে কিছুদিন আগত মানে অসম চৰকাৰৰ শিক্ষা বিভাগৰ কৰ্মচাৰী শিক্ষক আছাম জেট নামৰ ইউটিউব চেনেল বা ফেচবুক পেজৰ মালিক এজনক এনেকুৱা ট্ৰেডিঙৰ এপৰ প্ৰমোশ্যন কৰাৰ কথা লৈ তেওঁক নিলম্বন কৰিছিলে আৰু বীৰাংগনাৰ কুহি নামৰ এটা চেনেলৰ অ'নাৰ ছোৱালী এজনীকো নিলম্বন কৰিছিল এতিয়া কথাটো হৈছে ভাস্কৰ দত্তৰ ওপৰত কিয় এতিয়ালৈ ব্যৱস্থা লোৱা নাই মই সেইটো অনুৰোধ জনাইছোঁ অসম আৰক্ষীক যে ভাস্কৰ দত্তকো তদন্তৰ আঁতৰলৈ আনিব লাগে এই ট্ৰেডিং কেলেংকাৰীৰ যিটো অভিযোগ মই কৰিছিলোঁ বা ওলাই আছে সংবাদ মানে আৰু দ্বিতীয়তে মই যে এফআইআৰ দিম মোক যে তেওঁ থ্ৰেটেনিং দিছে ভাবুকি দিছে হত্যা কৰিম বুলি ভাবুকি দিছে গোচৰ উঠাবলৈ ভাবুকি দিছে স্বপ্ননীল দাসৰ ওপৰত আনা অভিযোগ উঠাবলৈ ভাস্কৰ দত্তই মোক ভাবুকি দিছে নিশ্চয় জড়িত আছে কাৰণ স্বপ্ননীল দাস যিমানে আৰক্ষীৰ আওতাত থাকিব আইনৰ আওতাত থাকিব কিজানি ভাস্কৰ দত্তৰ নাম ওলাই ভাস্কৰ দত্ত ফচিব পাৰে তো গতিকে মই গোচৰ উঠাব লাগে স্বপ্ননীল দাস ওলাই আহক তেওঁ বাচি যাব তেনেকুৱা তেওঁৰ এটা প্লেনিং তো মই অনুৰোধ জনাইছোঁ মই এফআইআৰ দিম তাৰপিছত ব্যৱস্থা ল'ব লাগে বুলি মই অনুৰোধ জনাইছোঁ ভাস্কৰ দত্তক গ্ৰেপ্তাৰ কৰিব লাগে এওঁক সোধা পোছা কৰিব লাগে এওঁৰ পৰা আৰু তথ্য পোহৰলৈ আহিব বুলি মই আশা কৰিছোঁ ধৃতৰাজ কলিতাৰ ৰিপৰ্ট অসম লাইভ 24